নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আজি। এইটো ভিডিঅ' তোমালোকে ইউটিউবত সাৰ্চ কৰিছা যদিও এতিয়ালৈকে পোৱা নাই, তো আজি তোমালোকৰ বাবে এটা দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আমাৰ যিটো অনুৰণী 10B আছে, তো 10Bটো আজি লৈ আহিছোঁ তোমালোকৰ বাবে। আৰু এই 10Bটো কিন্তু তোমালোকে এতিয়াও ইউটিউবত পোৱা নাই। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথম কি আছে, সূত্ৰ লিখি চিত্ৰ আঁকা। চিত্ৰ কটা মই একই জানি সূত্ৰ কটা লিখি দিছোঁ। তোমালোকে চিত্ৰ কটা ইয়াতে কিতাপতে পাবা, তাত চাই আঁকি ল'ব পাৰিবা। তো প্ৰথমটো আছে ঘনক। ঘনক কি বস্তু আমাৰ? যি চিত্ৰৰ বা যি বস্তুৰ দিক প্ৰস্থ আৰু উচ্চতা সমান হয়, বুজি পাইছানে? আৰু ইয়াৰ পিঠিবিলাক কি হয়? সমতল হয়। তেনে বস্তুক বা তেনে বহুস্থলকক ঘনক বুলি কোৱা হয়। ঘনকৰ চিত্ৰ আছে, তোমালোকে চাই ল'বা। বৰ্গাকৃতিৰ প্ৰিজম। যি বহুস্থলকৰ আটাইকেইখন তল বৰ্গাকৃতিৰ, তেনে বহুস্থলকক বৰ্গাকৃতিৰ বহুস্থলক বোলে। বৰ্গাকৃতিৰ বহুস্থলক নহয়, বৰ্গাকৃতিৰ প্ৰিজম বোলে। তাৰপিছত পঞ্চভুজাকৃতিৰ প্ৰিজম। যি বহুস্থলকৰ ভূমিতল দুখন পঞ্চভুজাকৃতিৰ আৰু পাৰ্শ্বীয় তলকেইখন আয়তাকৃতিৰ, তেনে বহুস্থলকক পঞ্চভুজাকৃতিৰ প্ৰিজম বোলে। 4 নম্বৰত আহিল ত্ৰিভুজাকৃতিৰ পিৰামিড। এটা বহুস্থলক যাৰ ভূমিতলখন ত্ৰিভুজাকাৰ আৰু পাৰ্শ্বীয় তল কেইখনো ত্ৰিভুজাকাৰৰ, তেনে বহুস্থলকক ত্ৰিভুজাকৃতিৰ পিৰামিড বুলি কোৱা হয়। আয়তাকৃতিৰ পিৰামিড কোনবিলাক? এটা বহুস্থলক যাৰ ভূমিতলখন আয়তাকাৰ আৰু পাৰ্শ্বীয় তলকেইখন ত্ৰিভুজাকাৰ হয়, তেনে বহুস্থলকক আয়তাকৃতিৰ পিৰামিড বোলে। তাৰপিছতে আছে আমাৰ কি 6 নম্বৰত বৰ্গাকৃতিৰ পিৰামিড। যি বহুস্থলক যাৰ ভূমিতলখন বৰ্গাকাৰ আৰু পাৰ্শ্বীয় তলকেইখন ত্ৰিভুজাকাৰ, তেনে বহুস্থলকক বৰ্গাকৃতিৰ পিৰামিড বোলে। 2 নম্বৰতে আছে অইলাৰৰ সূত্ৰটো লিখা। তো অইলাৰৰ সূত্ৰটো আমাৰ কি আছিলে? এটা বহুস্থলকৰ তলৰ সংখ্যা, কাষৰ সংখ্যা আৰু শীৰ্ষবিন্দুৰ সংখ্যাৰ মাজত এটা সম্বন্ধ আছে। এইটো হৈছে আমাৰ অইলাৰৰ সূত্ৰ, বুজি পাইছানে? এটা বহুস্থলকৰ তলৰ সংখ্যা, কাষৰ সংখ্যা আৰু শীৰ্ষবিন্দুৰ সংখ্যাৰ মাজত এটা সম্বন্ধ আছে। যদি এফৰ দ্বাৰা আমি তলৰ সংখ্যাটো বুজাওঁ, ইৰ দ্বাৰা যদি আমি কাষৰ সংখ্যা বুজাওঁ, আৰু ভিৰ দ্বাৰা যদি আমি শীৰ্ষবিন্দুৰ সংখ্যাক বুজাওঁ, তেতিয়াহ'লে অইলাৰৰ সূত্ৰটো হ'ব আমাৰ এনেকুৱা যে এফ প্লাছ ভি, অৰ্থাৎ এফ মানে কি? তল, আৰু ভি মানে আছিল আমাৰ শীৰ্ষবিন্দু, আৰু ইটো কি আছিল আমাৰ কাষ, অৰ্থাৎ তল আৰু শীৰ্ষবিন্দুৰ যোগফলৰ পৰা যদি আমি কাষৰ সংখ্যাটো আমি বিয়োগ কৰোঁ, তেতিয়া আমি কি পাব লাগিব? 2 পাম। বুজি পাইছানে? এইটো হৈছে আমাৰ অইলাৰৰ সূত্ৰ। 3 নম্বৰত আছে তলৰ তালিকাখন পূৰ কৰিব দিছে আমাক। ইয়াত কি? বহুস্থলকৰ নাম, তলৰ সংখ্যা, শীৰ্ষবিন্দুৰ সংখ্যা, কাষৰ সংখ্যা, আৰু যিটো সূত্ৰ আছে আমাৰ অইলাৰৰ সেই সূত্ৰটো। এই সূত্ৰমতে আমাৰ এই সমাধানটো কৰিব দিছে। তো প্ৰথম দিছে ঘনক। তলৰ সংখ্যা কিমান? 6খন হ'ব, শীৰ্ষবিন্দুৰ সংখ্যা 8 আৰু কাষৰ সংখ্যা 12। আমাৰ সূত্ৰমতে কি আছিল? তলৰ সংখ্যা অৰ্থাৎ এফ মানে 6 প্লাছ ভি, ভি মানে আমাৰ কিমান? 8 আৰু মাইনাছ ই মানে হ'ল 12, হয়নে? এইগুলো আমি কি পাম? 8 আছে 14, 14ৰ পৰা যদি 12 বিয়োগ কৰোঁ আমি কি পাম? 2 পাম। তো ত্ৰিভুজাকৃতিৰ প্ৰিজম, দুখন ত্ৰিভুজ আকাৰৰ আৰু 3খন আয়তাকাৰৰ তল থাকে, অৰ্থাৎ 5খন তল থাকে, গতিকে 5 তলৰ সংখ্যা, আৰু শীৰ্ষবিন্দুৰ সংখ্যা আমাৰ কিমান? 6, আৰু ই কিমান আছে? কাষৰ সংখ্যা 9। 6 পাছে 11, 11ৰ পৰা 9 গ'লে আমাৰ কি থাকিব? 2 থাকিব। অষ্টভুজাকৃতিৰ প্ৰিজমৰ 10খন তল থাকিব, শীৰ্ষবিন্দুৰ সংখ্যা 16 আৰু কাষৰ সংখ্যা হৈছে 24, গতিকে কি হ'ব? ইয়াত 10 প্লাছ 16 মাইনাছ 24 ইকুৱেল কিমান হ'ব? 10 16 26, 26ৰ পৰা 24 গ'লে আমাৰ কি থাকিব? 2 থাকিব। তাৰপিছতে আহা পঞ্চভুজাকৃতিৰ প্ৰিজম। 7খন তল, 10খন শীৰ্ষবিন্দু, 10টা শীৰ্ষবিন্দু আৰু কি? কাষৰ সংখ্যা 15টা, গতিকে 7 প্লাছ 10 মাইনাছ কিমান হ'ব? 15।
সেহাতে 17 17 পৰা 15 গ'লে আমাৰ কি থাকে 2 থাকে ত্ৰিভুজ আকৃতিৰ পিৰামিডৰ কি হ'ব চাৰিখন তল শীৰ্ষবিন্দু 4টা আৰু কাষৰ সংখ্যা আছে 6 গতিকে কি হ'ব 4 + 4 - 6 ইকুৱেল কি হ'ব 4 4 8 8ৰ পৰা 6 গ'লে কি থাকিব 2 থাকিব তাৰ পিছতে আহা বৰ্গাকৃতি পিৰামিড 5খন তল 5টা শীৰ্ষবিন্দু আৰু 8টা কাষ গতিকে 5 + 5 - 8 ইকুৱেল কি হ'ব 5 5 10 10ৰ পৰা 8 গ'লে 2 আৰু ষষ্ঠভুজাকৃতি পিৰামিডৰ 7খন তল 7টা শীৰ্ষবিন্দু আৰু 12টা কাষ 7 + 7 - 12 কিমান হ'ব 7 7 14 হ'ব 14ৰ পৰা 12 গ'লে কি হ'ব আমাৰ 2 থাকিব তো এইখন এনেকৈ ফিল আপ কৰিব পাৰিবা তাৰপিছতে আহা 4 নম্বৰত আমাক কি দিয়া আছে যে অইলাৰ সূত্ৰ প্ৰয়োগ কৰি তলৰ তালিকাখন পূৰ কৰিব দিছে ইয়াত কিবা কিবি আমাক দিয়া নাই সেইটো আমাক উলিয়াব দিছে প্ৰথমটো কি দিছে শীৰ্ষবিন্দুৰ সংখ্যা অৰ্থাৎ ভিটো দিয়া আছে কাষৰ সংখ্যা ই দিয়া আছে অইলাৰৰ সূত্ৰটো আমাৰ কি আছিল f + v - e = 2 আছিলে হয়নে তেতিয়া মানবিলাক বহাই দিয়া f মানে আমাৰ কি আছে এতিয়া f মানে নাই গতিকে f ৰ জেগাত f এ থাকিল v মানে কিমান আছে 6 আছে আৰু e মানে কিমান আছে 12 আছে 12 12ৰ পৰা 6 গ'লে আমাৰ কি থাকে -6 গতিকে f প্লাছ এইটো কি হ'ব যেহেতু 12ৰ পৰা 6 গ'লে -6 গতিকে এইটো -6 হ'ল এফালে 2 থাকিল 6 যদি সফালে না কি হ'ব সফালে গ'লে যোগ 2 + 6 = 8 তাৰমানে f টো আমাৰ কি হ'ব ইয়াতে 8 হ'ব এতিয়া চোৱা 28 14ৰ পৰা যদি 12 যায় আমাৰ 2 পাবা ঠিক তেনেদৰে এইবাৰ কি আছে f মানে 5 দিয়া আছে অৰ্থাৎ f মানে 5 দিয়া আছে আৰু এইবাৰ v টো নাই v নাই আৰু e টো কিমান দিয়া আছে -9 ইকুৱেল টু 9ৰ পৰা 5 গ'লে -4 হ'ল প্লাছ v আছে ইকুৱেল টু এইটো কি হ'ব v টো ইফালে ৰাখিলে 2 টো 4 টো যদি হপিনে যাওঁ আমাৰ কিমান হ'ব মাইনাছ আছিলে হপিনে গ'লে প্লাছ হ'ব অৰ্থাৎ 6 অৰ্থাৎ v আমি কিমান পালোঁ 6 পালোঁ 6 + 5 = 11 11ৰ পৰা 9 গ'লে আমাৰ কি থাকে 2 থাকে বুজি পাইছানে তাৰপিছতে আহা f দিয়া আছে 20 তাৰপিছত v দিয়া আছে 12 গতিকে 20 আৰু 12 যোগ কৰিলে আমাৰ কিমান হ'ব 32 হ'ব এতিয়া এইটো সংখ্যা আমাৰ এনেই ওলাব কাৰণ 32ৰ পৰা আমি এইটো বিয়োগ দিব লাগিব 32ৰ পৰা এইটো বিয়োগ দিলে আমি কি থাকিব লাগিব 2 থাকিব লাগিব গতিকে আমাৰ এইটো 30 হ'ব আৰু এইটো কৰি চাব পাৰা এনেকৈ 20 + 12 অৰ্থাৎ v মানে কি f মানে 20 v মানে 12 মাইনাছ কি আমাৰ এইটো ই আছে ইফালে 2 32 20 আৰু 12 যোগ কৰিলে 32টো আমি সফালে নিলে কি হ'ব ইফালে প্লাছ হৈছিল সফালে গ'লে কি হ'ব আমাৰ মাইনাছ হ'ব আৰু বাফালে কি থাকিব -e থাকিব 2 - 32 32ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ কিমান থাকিব -30 থাকিব ইফালে মাইনাছ ইফালে মাইনাছ কাটা গ'লে ই ইকুৱেল টু কিমান হ'ল 30 গতিকে এইটো আমাৰ কি 30 ইয়াতো ঠিক একেদৰে কি পাছে পাছে 10 আছে তাৰে পৰা আমি যিকোনো সংখ্যা এটা বিয়োগ অৰ্থাৎ ইটো আমি বিয়োগ কৰিবলৈ ইটো বিয়োগ কৰিলে আমি কি থাকিব লাগিব 2 মানে 2 হ'ব লাগিব সমাধান ইফালে গতিকে আমাৰ কি হ'ব 10ৰ পৰা 8 গ'লে কি থাকে আমাৰ 2 থাকে গতিকে আমাৰ এইটো নকৰাকৈ আমি কৰিলোঁ এইটো 8 হ'ব তাৰপিছতে আছে 6 f আছে 6 আৰু ই আছে 10 অৰ্থাৎ কি এইটো সূত্ৰত যে আমি বহাই দিওঁ f মানে কি 6 মাজত v টো নাই আৰু ই আছে আমাৰ কি 10 ইকুৱেল টু এইটো হ'ল অইলাৰৰ সূত্ৰ 10ৰ পৰা 6 গ'লে -4 হয় আৰু এইফালে কি আছে প্লাছ v এটা আছে ইকুৱেল টু 4টো যদি হ'বনে নাই কি হ'ব 2 + 4 হ'বনে ইফালে মাইনাছ ইফালে যালে প্লাছ হ'ব গতিকে 6 তো আমাৰ কি হ'ব ভিৰ মানটো ইয়াতে 6 হ'ব 6 6 12 12ৰ পৰা 10 গ'লে 2 থাকে এইটো কি আছে 8 এতিয়া v আৰু এইটো কি হয় v - e হ'ব 12ৰ পৰা যদি 8 যায় কিমান থাকে 4 থাকে 4টো যদি হপিনে নিয়া ইফালে মাইনাছত ওলাব হপিনে গ'লে প্লাছ হ'ব গতিকে 6 হ'ব গতিকে এইটো এনচাৰটো হ'ব আমাৰ কি f ৰ মানটো 6
তো এনেদৰে তোমালোকে অইলাৰৰ সূত্ৰ প্ৰয়োগ কৰি মানবিলাক নিৰ্ণয় কৰিব পাৰিবা। তো আজি এইখিনি দিলোঁ, বাকী যিখিনি ৰৈ গৈছে নেক্সট ভিডিঅ'ত তোমালোকক দিম। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।